বলক আজি আপোনালোকক সদায় নোখোৱা এটা ৰেচিপি ট্ৰাই কৰাওঁ। কথাটো হ'ল দুপৰীয়া মায়ে ক'লে যে পাৰ জোখাওঁ। ময়ো মাইকীয়া পালন কৰি কলপাত এখিলা কাটি ল'লোঁ। মাছ মাংস কটা বচা বুলি ক'লে কলপাতেই মেইন। কলপাতখিলা নহ'লে কিবা এটা বেয়া লাগে। এইটো ভালদৰে পাখি পেটু গুচাই সৰু সৰুকৈ কাটি ল'লোঁ। ডাঙৰ ডাঙৰ পিচো কৰিব পাৰে, মই কিন্তু সৰু সৰু পিচ ভাল পাওঁ। মাংস কাটি হৈ গ'ল, এতিয়া মাংসখিনি বনাম। তেলখিনি চৰু দিলোঁ, এতিয়া পিঁয়াজখিনি দিম আৰু লগতে খুন্দা ৰচুন আদাখিনি দিলোঁ। অলপ সময় লৰাই ওপৰতে মাংসখিনি দি দিলোঁ। নিমখ হালধিখিনি দি ভালদৰে মিলাই লওঁ। আলুখিনি দি ল'লোঁ। আজি পাৰ মাংসখিনি মানে ড্ৰাই ফ্ৰাই কৰিম। এতিয়া গোন্ধৰ কাৰণে আৰু সোৱাদৰ কাৰণে নৰসিংহ পাত কেইটামান ওপৰত দিলোঁ। এবাৰে শেষত দিম জালুক গুড়ি। পাৰ মাংসৰ লগত জালুক দি খালে কিন্তু স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। আৰু এটা কথা, হাই প্ৰেছাৰ থকাসকলে নাখাব, কিন্তু মানে এই ৰেচিপিটো ট্ৰাই নকৰিব। ভাগ্য ভাল হ'লে মেডিকেল পাব। এইফালে চোতালতে তিনিজনী বাই ভনীৰ লগ লাগি মেল পাতিছে। কলা চশমা পিন্ধাজনী কিন্তু মোৰ আইতা। ইমান মৰম লগাকে কথা পাতি আছে, কিন্তু কথা যিখিনি পাতি আছে মই শুনিয়ে লাজতে আঁতৰ হ'লো। এইফালে খানা ৰেডি, ময়ো ভাতৰ পাতত বহি লওঁ। সঁচাকৈ কিন্তু দেই বহুত মজা হৈছে। আজিলৈ ইমানেই, বাই বাই।